এইবাৰ এটা স্পষ্ট বাৰ্তা কংগ্ৰেছ দলে দিবলৈ বিচাৰে যে যুঁজ এখন হ'ব। কংগ্ৰেছ দল কাৰ বাবে যুঁজিব? আমি অসমীয়া জনসাধাৰণৰ বাবে যুঁজিম। আমি আমাৰ খিলঞ্জীয়া মানুহৰ মাটি পট্টাৰ বাবে যুঁজিম। আমাৰ বিভিন্ন জনজাতিৰ ভাষা আৰু সংস্কৃতিৰ বাবে যুঁজিম। আমাৰ ধৰ্মীয় সংখ্যালঘুৰ মানুহৰ নিৰাপত্তাৰ বাবে যুঁজিম। আমি ভাষিক সংখ্যালঘুৰ মানুহৰ স্বাভিমানৰ আৱেগৰ বাবে যুঁজিম। আজি প্ৰত্যেক আমাৰ অসমীয়া নাগৰিক যিসকলৰ ওপৰত বৰ্তমান চৰকাৰে অন্যায় আৰু অত্যাচাৰ চলাই আছে, তেখেতৰ মুকলি কণ্ঠৰ বাবে, স্বাধীনতাৰ বাবে কংগ্ৰেছ দল যুঁজিব। আৰু মই ভাবোঁ যে আজিৰ তাৰিখত মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়া, এই দুয়োগৰাকী মহান নেতা আহি অসমৰ জনসাধাৰণক ক'ব, দাৰ মাত, ভয় খাব নালাগে, কংগ্ৰেছ দল জনসাধাৰণৰ লগত আছে। আৰু সেইকাৰণে এইটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি ভয় কৰিছে। আজি তেওঁলোকে মাটি সম্পৰ্কত বিভিন্ন ধৰণৰ মন্তব্য দিছে, কিন্তু আজিৰ তাৰিখত আটাইতকৈ বেছি মাটিৰ সম্পত্তি কাৰ? আটাইতকৈ বেছি মাটিৰ সম্পত্তি হৈছে মুখ্যমন্ত্ৰীৰ। আটাইতকৈ বেছি মাটিৰ সম্পত্তি তেওঁলোকৰ মন্ত্ৰীসভাৰ বিভিন্ন মন্ত্ৰীসকলৰ হৈছে। তেওঁলোকে একো মাটি এৰি দিয়া নাই, এটা জিলা তেওঁলোকে এৰি দিয়া নাই। তেওঁলোকে এলিফেণ্ট কৰিডৰ ওপৰত নিজৰ ৰিজৰ্ট বনাইছে, বাগান খুলিছে, হোটেল বনাইছে, তাত একো নাই। মন্ত্ৰীৰ পৰিয়ালে বিভিন্ন ঠাইত আজি কৃষিভূমি, তাত ইণ্ডাষ্ট্ৰী বহাইছে, চব আইন উলংঘ কৰি। আজি প্ৰায় 17,000 আমাৰ একৰ, প্ৰায় 50,000 বিঘা মাটি আজি তেওঁলোকে অসমীয়াৰ খিলঞ্জীয়া মানুহৰ মাটি, জনজাতিৰ মাটি, ধৰ্মীয় সংখ্যালঘুৰ মাটিখিনি বাহিৰত দি দিবলৈ আহিছে। তো এই যে মাটি নিৰাপত্তা আজি সাধাৰণ জনতাৰ ওচৰত নাই। মাটি পট্টা, মাটি অধিকাৰ উজনি হওক, নামনি হওক, ব্ৰহ্মপুত্ৰ হওক, বাৰাক হওক বা গুৱাহাটী পাহাৰত হওক বসবাস কৰা মানুহসকলৰ মাটি ভূমি পট্টা নাই। কিন্তু আটাইতকৈ মাটি যদি দখল কৰিছে, সেয়া হৈছে চিফ মিনিষ্টাৰ, মুখ্যমন্ত্ৰী আৰু তেওঁলোকৰ ঘনিষ্ঠ মন্ত্ৰীসকলৰ। আৰু সেইকাৰণে এই মাটি সুৰক্ষাৰ বাবে, জনজাতিৰ স্বাভিমানৰ বাবে, ভাষিক আৰু ধৰ্মীয় সংখ্যালঘুৰ মানুহৰ নিৰাপত্তাৰ বাবে কংগ্ৰেছ দল এবাৰ ৰণত নামিব, যুঁজ এখন হ'ব।